15 দিন পরে শুরু হবে বরাক নদীর উপর কাটিগড়া বদরপুর সংযোগী সেতুর কাজ, এমন জানিয়েছেন মন্ত্রী কৌশিক রায়। বরাক গুয়াহাটি সংযোগী 6 নম্বর জাতীয় সড়কের এই সেতুটি অত্যন্ত গুরুত্বপূর্ণ। কাজ শুরু হওয়ার পর সেতু দিয়ে যান চলাচল সম্পূর্ণ বন্ধ করে দেওয়া হবে বলে মন্ত্রী জানান। ইতিমধ্যে গেমন ব্ৰিজৰ কাৰণে চেংচন হৈছে, কাম আৰম্ভ হ'ব, কিন্তু অল্টাৰনেটিভ ৰোডটো হ'ব লাগে। সেই অল্টাৰনেটিভ ৰোডৰ যে ব্ৰিজৰ ৰিপেয়াৰিংটো সেইটোৰ কাৰণে অলপ সময় লাগি আছে। কাৰণ যেতিয়া গেমন ব্ৰিজৰ কাম আৰম্ভ হ'ব, এই গেমন ব্ৰিজৰ কাম আৰম্ভ হোৱাৰ লগে লগে তাতে টোটেল ৰোডটো ক্লোজ হৈ যাব। সেইকাৰণে ৰাইজৰ যাতে অসুবিধা নহয়, এটা অল্টাৰনেটিভ ৰোড যিটো আছে, অল্টাৰনেটিভ ৰোডৰটো যাতে আমি দিব পাৰোঁ, সেইকাৰণে অলপ দেৰি হৈ আছে। কিন্তু আমি আশা কৰোঁ যে অহা 15 দিনৰ ভিতৰত এই গেমন ব্ৰিজৰ কাম আমি আৰম্ভ কৰোঁ। আজি যদি NHADCL আমি দিব বিচাৰোঁ, NHADCL আজিয়ে কাম আৰম্ভ কৰিব, কিন্তু অল্টাৰনেটিভ ৰোড যদি নাথাকে ৰাইজৰ অসুবিধা হ'ব। সেইকাৰণে অলপ দেৰি হৈ আছে, কিন্তু 15 দিনৰ ভিতৰতে আমি কাম আৰম্ভ কৰিম।